নমস্কাৰ বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ ইনফৰ্মাৰ পলম নকৰোঁ আজি আপোনালোকলৈ ভইচ চেঞ্জ পাৰ্ট 3 লৈ আহিছোঁ যেটো ভইচ চেঞ্জ আধৰুৱা হৈ আছিল আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'বিলাক চাই ভাল পাইছে গতিকে আপোনালোকে লাইক কৰক কমেন্ট কৰক শেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে নতুন কিবা ভিডিঅ' দিলে আপোনালোকে সৰ্বপ্ৰথমেই নটিফিকেশ্যন পাই যায় বলক বন্ধুসকল দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈকে এটি বিনম্ৰ অনুৰোধ প্ৰথমে এনে ধৰণৰ এখন বহি লৈ লওক কলমডাল হাতত লৈ লওক তাৰ পিছতে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰক যাতে যিকোনো প্যাটাৰ্ন যিকোনো সূত্ৰ আপোনালোকে লিখি যাব পাৰে ওকে আজি মই লৈ আহিছোঁ প্ৰেজেন্ট পাৰফেক্ট টেন্স পাষ্ট পাৰফেক্ট টেন্স ফিউচাৰ পাৰফেক্ট টেন্স এইখিনিতে উল্লেখ কৰি দিছোঁ পাৰফেক্ট টেন্স কেইটাৰ কন্টিনিউয়াছ ভইচ চেঞ্জ কৰা নহয় প্ৰায় ব্যৱহাৰ নহয় ওকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ভইচ চেঞ্জ প্ৰায় ব্যৱহাৰ নহয় বুলি ক'ব পাৰি নট ইউজড ঠিক যেনে পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ নহয় ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ নহয় তো গতিকে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু পাষ্ট পাৰফেক্ট টেন্স লগতে ফিউচাৰ পাৰফেক্ট টেন্সৰ সম্পৰ্কে আজি আলোচনা কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্স এক্টিভৰ প্যাটাৰ্নটো সাবজেক্ট হ্যাভ হ্যাজ ভাৰ্ব থ্ৰী অবজেক্ট সো হ্যাভ হ্যাজৰ ক্ষেত্ৰত আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে যদিহে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় দেন হ্যাজ হ'ব আৰু থাৰ্ড পাৰ্সন প্লুৰাল নাম্বাৰ হ'লে আই উই ফাৰ্ষ্ট পাৰ্সন আই উই আৰু এজনতকৈ বেছি বুজালে হ্যাভ হয় আৰু কেৱল মাত্ৰ এজন বুজালে হ্যাজ হয় সাবজেক্ট ভাৰ্বৰ থাৰ্ড ফৰ্ম অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ দ্য ভাৰ্ব ইয়াত ব্যৱহাৰ হয় অবজেক্ট এটা পেছিভ প্যাটাৰ্নটো চাওঁ আমি অবজেক্ট আহিব সাবজেক্টৰ ঠাইত হ্যাভ হ্যাজ থাকিবই আৰু নতুনকৈ এটা শব্দ যোগ হ'ব এইটো হৈছে বিন পেছিভত মনত ৰাখিব আৰু প্ৰতিটো পাৰফেক্ট টেন্সৰ পেছিভতে বিন যোগ হ'ব এইটো মনত ৰাখিব এইটো ডিফাৰেন্স পাৰ্থক্য এইখিনিতে আমি অকণমান মনত ৰাখিবলগীয়া কথা হ'ল যে পাষ্ট পাৰফেক্ট বা পাষ্ট যিকোনো পাৰফেক্ট টেন্সতেই বিন যোগ হ'ব যেনেকৈ আমি যিকোনো কণ্টিনিউয়াছ টেন্সত বিন যোগ কৰা হৈছিলে ঠিক তেনেকৈ যিকোনো পাৰফেক্ট টেন্সত বিন যোগ হয় ফিউচাৰ পাৰফেক্ট টেন্সটো আপোনালোকে দেখিছে বিন যোগ হৈছে ঠিক আছে অবজেক্ট হ্যাভ হ্যাজ বিন ভাৰ্বৰ থাৰ্ড ফৰ্ম একেই থাকিব ভাৰ্বটো প্ৰিপজিশ্যন আহিব বাই টু এনিথিং এলছ দেন আহিব সাবজেক্ট প্ৰিপজিশ্যন বাই নাম্বাৰ টু যিকোনো আহিব পাৰে অফো আহিব পাৰে সাবজেক্ট দেন সাবজেক্ট আহিব ঠিক তেনেকৈ পাষ্ট পাৰফেক্ট টেন্সৰ প্যাটাৰ্নটো আমি যদি চাওঁ সাবজেক্ট হ্যাভ হ্যাজৰ পাষ্ট ফৰ্ম হ্যাড আহি গৈছে দেখিছেনে যেহেতু এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্স আছিলে আৰু এইটো পাষ্ট পাৰফেক্ট টেন্স পাষ্ট পাৰফেক্ট টেন্সত হ্যাভ হ্যাজৰ পাষ্ট ফৰ্ম হ্যাড আহিব ভাৰ্ব থ্ৰী আছে অবজেক্ট একেই আছে পেছিভত অবজেক্ট হ্যাভ হ্যাজৰ পাষ্ট ফৰ্ম হ্যাড আহিব বিন ইয়াতো আছে কেৱল মাত্ৰ চেঞ্জ হৈছে হ্যাড যিহেতু ইয়াত পাষ্ট টেন্স আৰু প্ৰেজেন্ট টেন্স হ'লে হ্যাভ হ্যাজ হ'ব পাষ্ট টেন্স হ'লে হ্যাড হ'ব সেইটোৱে মনত ৰাখিবলগীয়া কথা ভাৰ্ব থ্ৰী আহিব ভাৰ্ব থ্ৰী আছে বাই নাম্বাৰ টু প্ৰিপজিশ্যন আহিব সাবজেক্ট ফিউচাৰ পাৰফেক্ট টেন্সত যদি আমি চাওঁ এক্টিভত থাকিব সাবজেক্ট ফিউচাৰ বুলি ক'লে শেল উইল থাকিবই লগতে পাৰফেক্ট হোৱাৰ কাৰণে হ্যাভ যোগ হ'ব আৰু এটা কথা মনত ৰাখিব লাগিব ইয়াত হ্যাজ যোগ নহয় দেই হ্যাজটো নট ইউজড ভাৰ্ব থ্ৰী আহিব অবজেক্ট আহিব আৰু পেছিভত যদি আমি চাওঁ তেতিয়া অবজেক্ট আগলৈ আহিব শেল উইল থাকিবই লগতে হ্যাভ থাকিব হ্যাভটো আছে আৰু বিন যিহেতু পাৰফেক্ট টেন্সত পেছিভত সদায় বিন যোগ হ'ব ভাৰ্ব থ্ৰী আহিব প্ৰিপজিশ্যন বাই নাম্বাৰ টু সাবজেক্ট তো এইকেইটা হ'ল প্ৰেজেন্ট পাৰফেক্ট টেন্স পাষ্ট পাৰফেক্ট টেন্স ফিউচাৰ পাৰফেক্ট টেন্সৰ প্যাটাৰ্ন কেইটা এতিয়া আমি কেইটামান কৰি চাওঁ এক্সাম্পলছ দে হেভ লষ্ট দ্য গেম সিহঁতে খেলখন হাৰিল দ্য গেমটো হৈছে অবজেক্ট দ্য গেমটো আগলৈ আহিল দ্য গেমটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে হেজ হ'ল আৰু একৰ্ডিং টু দ্য প্যাটাৰ্ন বিন আহিব যিহেতু পাৰফেক্ট টেন্স ন সেইকাৰণে পেছিভত সদায় বিন আহিব তাৰপিছতে ভাৰ্ব থ্ৰীটো থ্ৰী হৈ থাকিব লষ্ট প্ৰিপজিশ্যন বাই আহিব আৰু সাবজেক্ট দে হ'লে পেছিভত নিলে ডেম হয় দুই নম্বৰ চাওঁ দে হ্যাড লষ্ট দ্য গেম এইটো যিহেতু পাষ্ট পাৰফেক্ট টেন্স কাৰণ হেড আছে ন হেড থকাৰ কাৰণে এইটো পাষ্ট পাৰফেক্ট টেন্স হ'ব আৰু যেতিয়া আমি পেছিভলৈ নিম তেতিয়া দ্য গেমটো হৈছে অবজেক্ট এইটো আগলৈ লৈ আহিম দ্য গেম আহিল হেড আহিব যিহেতু অবজেক্টৰ পিছত হেড থাকিব বিন আহিব যেহেতু পারফেক্ট টেন্স হয় বিন আহিল
ভাব থ্ৰীটো থ্ৰীয়ে আছে লষ্ট প্ৰিপজিশ্যন আহিব বাই দে হ'লে দেম হ'ব ঠিক তেনেকৈ যদি আমি চাওঁ ফিউচাৰ পাৰফেক্ট টেন্সৰ দে উইল হেভ লছ দ্য গেম পেটাৰ্ণ ফ'ল' হৈছেনে ছাবজেক্ট আহিল দে অ'কে ছাবজেক্ট শ্বেল উইল আহিল হেভ আহিছে হেভ ভাব থ্ৰী হৈছে লষ্ট দ্য গেমটো হৈছে অবজেক্ট গতিকে অবজেক্টটো আমি আগলৈ লৈ আহিম অবজেক্ট দ্য গেম আগলৈ লৈ আহিলোঁ দ্য গেম যিহেতু আগতে উল্লেখ কৰিছোঁ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ উইল আহিল একৰ্ডিং টু দ্য পেটাৰ্ণ হেভ আহিব বিন আহিল দেন আহিল ভাব থ্ৰী প্ৰিপজিশ্যন দেন দেম তো এইটো হৈ গ'ল ফিউচাৰ পাৰফেক্ট টেন্সৰ উদাহৰণ আৰু পাষ্ট পাৰফেক্ট টেন্স লগতে প্ৰেজেণ্ট বন্ধুসকল এইবাৰ চাম ইম্পাৰেটিভ চেণ্টেন্সৰ কেনেকৈ এক্টিভ টু পেছিভ কৰা হয় অ'কে তো আমি জানো যে ইম্পাৰেটিভ চেণ্টেন্স মানে কি যিবিলাক বাক্য আদেশমূলক বাক্য যেনে কাৰোবাক আমি আদেশ দিওঁ এইটো কৰা সৌটো নকৰিবা ঠিক আছে তেনেকুৱা ধৰণৰ বাক্যবিলাক তো সদায় ইহঁতৰ কি হয় ছাবজেক্টটো উজ্জ্বল হৈ থাকে যেনে ছাবজেক্টটো এই ইউটো ইয়াত উজ্জ্বল হৈ থাকে কোৱা নহয় মানে ডু দিছ এইটো কৰা কাক কৈছোঁ তুমি এইটো কৰা চ' ইয়াত ছাবজেক্টটো উজ্জ্বল হৈ থাকে ছাবজেক্টটো লুকাই থাকে ইম্পাৰেটিভ চেণ্টেন্সবিলাকত তালৈ যোৱা কাক কৈছোঁ তালৈ তুমি তালৈ যোৱা ইয়াত তুমিটো উজ্জ্বল হৈ থাকে তো এইবোৰ এনেকুৱা ধৰণৰ বাক্য ইম্পাৰেটিভ চেণ্টেন্সৰ আমি কেনেকৈ এক্টিভ টু পেছিভ কৰিম চাওঁ আহক ডু দিছ চাম এই অংকটো কৰা ইয়াৰ অৰ্থ হৈছে ডু দিছ চাম এই অংকটো কৰা ইয়াক যেতিয়া আমি পেছিভলৈ নিম তেতিয়া আমি লেটেৰে আৰম্ভ কৰিম লেট তাৰপিছতে থাকিব অবজেক্ট লেট দিছ চামটো হৈছে অবজেক্ট বি খুব গুৰুত্বপূৰ্ণ আৰু ভালকৈ চাব দেই লেট দিছ চাম বি ভাব থ্ৰী ডান অ'কে ইয়াৰ পেটাৰ্ণটো আমি এনেকৈ সজাই ল'ব পাৰোঁ যে পেছিভৰ পেটাৰ্ণটো লেট প্লাছ অবজেক্ট প্লাছ বি প্লাছ ভাব থ্ৰী এইটো হৈছে ইম্পাৰেটিভ চেণ্টেন্সৰ পেটাৰ্ণ লেট অবজেক্ট বি থাকিব ভাব থ্ৰী আনটো এক্সাম্পল চাওঁ টেক কেয়াৰ অফ ইট অৰ্থাৎ এইটো যত্ন ল'বা টেক কেয়াৰ অফ ইট ইয়াত যদি আমি কৰোঁ লেট অবজেক্টটো যদি চাওঁ আমি ইটটো হৈছে অবজেক্ট ইটটো লৈ আহিলোঁ একৰ্ডিং টু দ্য পেটাৰ্ণ বি আহিব ভাবটো হৈছে টেক গতিকে টেকক আমি যদি ভাব থ্ৰী লৈ যাওঁ টেকেন প্ৰিপজিশ্যন থাকিব অফ যিহেতু ইয়াত টেক কেয়াৰ অফ আছেই টেকেন কেয়াৰ থাকি গ'ল টেকেন কেয়াৰ অফ অ'কে এইটো হৈ গ'ল আপোনাৰ পেছিভ আনটো এক্সাম্পল টেল হিম টু গ' ভাৰ্ব হিমটো হৈছে অবজেক্ট গতিকে আমি অবজেক্টটো লৈ আহিম এইটো অবজেক্ট ঠাইত আমি এইটো অবজেক্ট লেট অবজেক্ট হিম আছে দেন আহিব বি টল্ড ভাৰ্বটো হৈছে টল্ড টেলৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম টল্ড হ'ব টু গ'টো পিছলৈ লৈ গ'লোঁ আনটো এক্সাম্পল গিভ দি অৰ্ডাৰ গিভ GIVE গিভ দি অৰ্ডাৰ আৰু ইয়াত দি উচ্চাৰণ কিয় কৈছোঁ গম পোৱা নে দিটো কেতিয়া দি উচ্চাৰণ কৰে কেতিয়া দা উচ্চাৰণ কৰে সেইটো মনত ৰাখিব ড্ৰ উচ্চাৰণ কৰে যেতিয়া কনচনেণ্টৰ আগত থাকে যেনে দ্য বয় বাট দি এপল কাৰণ ভাৱলৰ আগত থাকিলে ইয়াৰ উচ্চাৰণটো দি হয় আৰু যেতিয়া কনচনেণ্টৰ আগত থাকে ইয়াৰ উচ্চাৰণ দা হয় সেইটো মনত ৰাখিব গিভ দি অৰ্ডাৰ অৰ্থাৎ অৰ্ডাৰটো আদেশটো দিয়া গিভ দি অৰ্ডাৰ লেটেৰে আৰম্ভ হ'ব লেট দি অৰ্ডাৰটো হৈছে অবজেক্ট বি আহি গ'ল পেটাৰ্ণ মতে গিভ এণ্ড ভাব থ্ৰী চ' এইখিনি হৈ গ'ল ইম্পাৰেটিভ চেণ্টেন্সত থাকিলে আমি কেনেকৈ কৰোঁ অ'কে কেনেকৈ এক্টিভটো পেছিভ কৰা হয় কিবা বুজি পাইছেনে যদি বুজি পোৱা নাই কমেণ্ট কৰক নেক্সট ভিডিঅ'ত মই তেতিয়া আকৌ বুজাব পাৰিম যদিহে বুজি পোৱা নাই কমেণ্ট কৰক আৰু যদি ভাল পাইছে কিবা বুজাব পাৰিছোঁ দেন শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক অ'কে ছাবস্ক্ৰাইবটো কৰিবই লাগিব আৰু বেল আইকনটো টিপিবই লাগিব কাৰণ নতুন ভিডিঅ' পাবৰ কাৰণে অ'কে দেৰি নকৰক বন্ধুসকল মোৰ ওচৰত SSC
এখন কিতাপ আছে আৰু এই কিতাপখন বিশেষকৈ নিউ সিলেবাছৰ এণ্ড পেটাৰ্ণৰ ওপৰত বেছড কৰি বনোৱা হৈছে এখন কিতাপ SSC কম্বাইন্ড হায়াৰ ছেকেণ্ডাৰী লেভেল 10+2 পোষ্টেল sorting assistant lower division clerk LDC data entry operator DEO tier 1 and 2 এক্সামৰ কাৰণে সো ইয়াত আমি যিখিনি ইংৰাজী পাৰ্ট হয় গ্ৰামাৰৰ সেইখিনি আমি কৰি চাওঁ আহক দুটামান আছে মই দেখুৱাই দিছোঁ কেনেকৈ পেটাৰ্ণবোৰ এপ্লাই কৰা হয় বা কেনেকৈ কোনটো আমি চুজ কৰিম শুদ্ধ উত্তৰটো হেতু মই অকমান দেখুৱাই দিম people speak different languages এসু থাকি গল মই দি দিছোঁ languages in India so people speak different languages in India ভাৰতবৰ্ষত মানুহে বেলেগ বেলেগ ভাষা পৃথক পৃথক ভাষা কয় বুলি কৈছে তো এইটো কি টেন্সত আছে আমি প্ৰথমে চাব লাগিব স্পিক এটো আছে ভাৰ্ব 1 বুজি পাইছানে ভাৰ্ব 1 ত আছে স্পিক different languages in India ভাৰ্ব 1 মানে কি আমি আগৰ ভিডিও কেটালে যাব লাগিব কাৰণ ভাৰ্ব 1 তো আমি কত পাইছিলো সিম্পল প্ৰেজেন্ট টেন্সৰ প্যাটাৰ্ন আছিল ভাৰ্ব 1 নহয় নে তো এতিয়া সিম্পল প্ৰেজেন্ট টেন্সৰ পেসিভ ফৰ্মটো কি আছিল হেতু এবাৰ চাই দিও নেকি সিম্পল প্ৰেজেন্ট টেন্সৰ এক্টিভ আৰু পেসিভটো চক এক্টিভ আছে সাবজেক্ট ভাৰ্ব 1 অবজেক্ট সাবজেক্ট হৈছে পিপল স্পিক হৈছে ভাৰ্ব 1 দেন অবজেক্ট হৈছে ডিফারেন্ট ল্যাঙ্গুয়েজেস ইন ইন্ডিয়া এখন প্লেসৰ নাম অবজেক্ট তো আগলৈ আহিব ডিফারেন্ট ল্যাঙ্গুয়েজেস তো হৈছে অবজেক্ট এটো আগলৈ আহিব ঠিক আছে ডিফারেন্ট ল্যাঙ্গুয়েজেস অবজেক্ট আহিল ল্যাঙ্গুয়েজেস এস আছে গতিকে আর আহিব মই কৈ দিছো দেই ডিফারেন্ট ল্যাঙ্গুয়েজেস তো আহিল তাৰ পিছতে আর আহিব ডিফারেন্ট ল্যাঙ্গুয়েজেস অবজেক্ট আহিল আগলৈ আর আহিল চাই যাব আর ভার্ব 3 হ'ব স্পিকৰ ভার্ব 3 হ'ব স্পোকেন প্ৰিপজিশন আহিব বাই পিপল আহিব বাই পিপল ইন ইন্ডিয়া এটো চাবৰে কোনটো শুদ্ধ হ'ব মই কৈ দিছো আমি পাই গলো যে আনসাৰটো ডিফারেন্ট ল্যাঙ্গুয়েজেস তো আগলৈ লৈ আহিলো ডিফারেন্ট ল্যাঙ্গুয়েজেস are spoken in India ইয়াত people to subject to উজ্জ্বল হৈ থাকিব নিদিলেও হয় বা দিলেও হয় ডিফারেন্ট ল্যাঙ্গুয়েজেস have been spoken in India এটো অশুদ্ধ different languages are spoken in India yes this is correct answer দুই নম্বৰটো হৈ গল বুজি পাইছানে কেনে কৰা হল অবজেক্ট হৈছে ডিফারেন্ট ল্যাঙ্গুয়েজেস কেনেকৈ প্যাটার্ন এপ্লাই কৰিলো অবজেক্ট হৈছে ডিফারেন্ট ল্যাঙ্গুয়েজেস অবজেক্ট লৈ আহিলো ল্যাঙ্গুয়েজেস এটাতকৈ বেছি বুজাৰ কাৰণে আর আহিল ভার্ব 3 স্পিকৰ ভার্ব 3 কি হ'ব স্পোকেন হল প্ৰিপজিশন বাই সাবজেক্ট এটো উজ্জ্বল কৰি থোৱা হৈছে বিশেষকৈ এবিলাক উজ্জ্বল কৰে এবিলাক প্ৰায় নিদিয়ে ইন ইন্ডিয়া তো গুছি আহিলে different languages are spoken in India to correct answer different languages were spoken কাৰণ ভাব 2 লে গল মানে past tense ৰ গল এটো অশুদ্ধ different languages had been এটো তো past perfect tense লে গুছি গল গতিকে এটো অশুদ্ধ শুদ্ধটো হ'ব বি অপচনটো এটা আমি आंसर চাই দিও অপচন নম্বৰ বি কাৰেক্ট হৈছে নে यस গতিকে এনেকৈ আপোনালোকে প্যাটাৰ্ন ফলো কৰিব লাগিব